দেশ স্বাধীন হওয়ার ৭৫ বছর হল যদিও উন্নয়ন নহল ধুবুরীর জেলার ভারত বাংলা সীমান্তৰ যিসমূহ সীমান্ত অঞ্চল আছে সেই সীমান্ত অঞ্চলসমূহৰ ৰাস্তা ঘাটসমূহৰ কিন্তু কোনো ধৰণৰ উন্নতি হোৱা নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলা গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ গাইখাৱা অঞ্চলত। আৰু মই প্ৰথমতে এটা দৃশ্য দেখুৱাই ল'ব খুজিছোঁ। এয়া হৈছে উন্নয়নৰ ছবি, আসলতে বাস্তৱ ছবি। এই দৃশ্য দেখাৰ পিছত হয়তো প্ৰাগৰ দৰ্শকসকলে বুজিবলৈ বাকী নাই আসলতে এই ৭৫ বছৰে ভাৰত বাংলাদেশ সীমান্তৰ আসলতে কেনেকুৱা ধৰণৰ উন্নতি হৈছে সেয়া আসলতে বুজিবলৈ বাকী নাই। প্ৰায় ৬ বছৰ পূৰ্বে এই দলংখন নিৰ্মাণ কৰা হৈছিল যদিও ৰাইজে কিন্তু কোনো ধৰণে যাতায়াত কৰিব পৰা নাই, কাৰণ দলংখনৰ দুৱে মূৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া কোনো ধৰণৰ আছিল, যাৰ কাৰণে প্ৰায় ৬ বছৰ এতিয়া দহিক হৈ গৈছে এই দলংখন। আৰু যদি সম্ভৱ হয় মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰক মোৰ সৌফালে থকা এই দৃশ্য দেখুৱাই ল'ব খুজিছোঁ, দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সৌফালে এয়া হৈছে ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ, আৰু তাৰ কাষতে হৈছে এই দলংখন। কিন্তু সীমান্ত অঞ্চলত যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু পৰিৱৰ্তন হোৱা নাই এই ৭৫ বছৰে। যি চৰকাৰ, কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি, কি এজিপি, কোনো এখন চৰকাৰে কিন্তু কোনো ধৰণৰ উন্নয়নৰ কিন্তু ব্যৱস্থা কৰা নাই। ইয়াৰে স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। আচলতে কি জমৰ যাতনা ভুগিবলগীয়া হৈছে, কিদৰে তেওঁলোকৰ ইয়াৰ যাতায়াত ব্যৱস্থা কিদৰে কৰিছে। মই প্ৰথমতে আপোনাৰ ওচৰত আহিম। দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ'ল, কিন্তু আজিলৈকে সীমান্ত অঞ্চলসমূহৰ কোনো ধৰণৰ যাতায়াতৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা নাই, কি ক'ব? হ্যাঁ, আমি আজি বহুদিন হ'ল এই যন্ত্রণা ভোগ কৰি আছোঁ। এই কাঠৰ ব্ৰিজখন দি গৈছে, ইয়াৰ ওপৰত এটা ঠেলা গাড়ীও যোৱা নাই। এইফালে দুখন স্কুল আছে, এইফালে দুখন স্কুল আছে, কণ কণ ল'ৰা ছোৱালী এই ব্ৰিজৰ দি যোৱা অহা খুব অসুবিধা। দুই এজন মানুহ পৰি হাত ঠেঙাও ভাঙিছে, কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো ৰকম আমাক সহায় সুবিধা কৰি দিয়া নাই। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াতে একটা সুবিধা কৰি দিবৰ কাৰণে। আৰু লোক আছে, মই আপোনাৰ ওচৰত আহিম। কিমান দিনৰ পৰা এই দলংখন এনেকুৱা অৱস্থা হৈ আছে? বহুত দিন হ'ল, ৭-৮ বছৰমান হ'ল। এতিয়া আপোনালোকে যাতায়াত কৰে কেনেকৈ? এই লাহে লাহে যাব ভাঙি চুৰি গৈছে, এনে ভুৰা কেনে আছে, ভুৰা দি কিনে পাৰ হৈ কিনে যাওঁ। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ অহা যোৱা কৰে? এই আনটোৰ ঘৰৰ মানুহ লৈ আহান্তে কৰে। হয়, এয়া হৈছে আচলতে বাস্তৱ ছবিখন। আচলতে চৰকাৰে যিমানে শ্লোগান নিদিয়ক কিয়, কিন্তু তাৰ পৰিৱৰ্তে আমি ইয়াত বাস্তৱ ছবিখন দেখুৱাইছোঁ। আচলতে চৰকাৰৰ শ্লোগানত যি শ্লোগান, সেই শ্লোগান কিমান কাৰ্যকৰী কৰিছে, পৰিৱৰ্তনৰ কথা কয় চৰকাৰে, সচৰাচৰে পৰিৱৰ্তনৰ কথা কয়। আচলতে এয়াই নেকি পৰিৱৰ্তন? ভাৰত বাংলাদেশ সীমান্তৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। দেশ স্বাধীন হোৱাৰ পিছৰে পৰা এই অঞ্চলত যিসমূহ লোক আছে তেওঁলোকে জমৰ যাতনা ভুগিবলগীয়া হৈছে। তেওঁলোকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি দলং হওক বা যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ যে উন্নয়ন হোৱা নাই, এয়া তাৰ বাস্তৱ ছবি। আৰু আজি আমি গৌৰীপুৰ বিধানসভা সমষ্টিৰ গাইখাৱা অঞ্চলৰ এয়া দলঙৰ বাস্তৱ ছবি দেখুৱালোঁ। আচলতে ৰাইজে কিদৰে যাতায়াত ভুগিবলগীয়া হৈছে, আৰু এই ক্ষেত্ৰত অকল এই স্থানত যিসকল লোক আছে তেওঁলোকে নহয়, বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। অকল দলংখনে নহয়, আৰু ৰাজপথৰ যদি দৃশ্য দেখুৱাওঁ, ৰাজপথ নামতহে ৰাজপথ, আচলতে ৰাজপথ বুলিবলৈ ইয়াত একো নাই। এইদৰে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এই যিসকল সীমান্তবাসী লোক আছে তেওঁলোকে এইদৰে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু ভাৰত বাংলাদেশ সীমান্তৰ যিসকল লোক আছে তেওঁলোকে বহিৰ্বিশ্বৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁলোকে এইদৰে জমৰ যাতনা ভুগিবলগীয়া হৈছে। অকল স্কুলীয়া ছাত্ৰ ছাত্ৰী বা ইয়াৰ স্থানীয় লোকসকলেই নহয়, এই স্থানত কোনো ধৰণৰ স্বাস্থ্য সেৱাৰ লগত যিসমূহ বাহন সেইসমূহ আহিব নোৱাৰে, কাৰণ কেতিয়া কিবা এটা যদি ইমাৰ্জেঞ্চিৰ লগত যিসকল লোক জড়িত হৈ আছে তেওঁলোকে আহিব নোৱাৰে, কাৰণ ৰাস্তা ঘাটৰ যি পুতৌ লগা অৱস্থা সেয়া ইতিমধ্যে প্ৰাগত দৰ্শকসকলে দেখিছে। আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰে এয়া দেখুৱাইছে, এইদৰে এইসকল লোকে অহা যোৱা কৰিবলগীয়া হৈছে।
কিয়নো দলংখনৰ মূৰত যিদৰে ব্যৱস্থা কৰিব লাগিছিল সেইসমূহ ব্যৱস্থা কৰা নাই আৰু দলংখন যিহেতু দহি খহি গৈছে এক বিপদসংকুলভাৱে তেওঁলোকে ইয়াৰ পৰা যাব লগা হৈছে বা দলংখন পাৰ হ'ব লগা হৈছে। তাৰ পিছতো যিসমূহ নেতা আছে বা পালি নেতা আছে তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে সেই সীমান্তৰ এইসকল লোকে দীৰ্ঘদিনৰ পৰা জমৰ যাতনা ভুগিবলগীয়া হৈছে। তাৰ পিছতো কিন্তু স্থানীয় বিধায়ক হওক বা সাংসদগৰাকী হওক বা পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে কিন্তু কোনো ধৰণৰ কাণ সাৰ দিয়া নাই।